অসমবাসী ৰাইজ চাওক এবাৰ শিৱসাগৰখন শেষ মানুহ কান্দি আছে ক'ত যাব কি কৰিব একো বুজি পোৱা নাই ক'ব গ'লে আৰ্থিকভাৱে শিৱসাগৰখন অসমৰ অইন ৰাজ্যতকৈ 40-50 বছৰমান পিছুৱাই গ'ল তো ভাই লোক আজিৰ পৰা কিছুদিন আগতে আমি কেইজনমান কণ্টেণ্ট ক্ৰিয়েটৰ লগ হৈ কেনে উজনিত যিসকল লোকে বানাক্ৰান্ত হৈ আছে তেওঁলোকৰ বাবে দোকানে দোকানে গৈ কেনে কিছু ধনৰাশি জমা কৰিছিলোঁ আৰু সেই টকাখিনিৰে কিছু খাদ্য সামগ্ৰী মহ মাৰা ধূপ পানীৰ কাৰ্টন আৰু কিছু জৰুৰী সা সামগ্ৰী লৈ কেনে আমি গোৱালপাৰাৰ পৰা শিৱসাগৰলৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু এই যাত্ৰাত মই উপস্থিত নাছিলোঁ কাৰণ মোৰ গাটো বহুত বেয়া যাৰ কাৰণে মোৰ লগৰ কপিল মুন্না তেওঁলোকে কেইজনমান লগ হৈ কেনে শিৱসাগৰৰ ফালে যাত্ৰা কৰিছিলে কিন্তু শিৱসাগৰত গৈ থকা পথত যি দেখিছে মানে সেইখিনি আৰু এক্সপ্লেইন কৰা নাযায় মানে মানুহৰ এনেকুৱা দুৰ্গতি হৈছে কি ক'ব আৰু বাৰু আমাৰ ফালৰ পৰা যিখিনি খাদ্য সামগ্ৰী লৈ যোৱা হৈছিলে সেইখিনি কেৱল কেইটামান পৰিয়ালৰ বাবেহে সীমাবদ্ধ আছিলে কিন্তু আপোনালোকেও যিমান পাৰে সহায় কৰাৰ চেষ্টা কৰক কাৰণ শিৱসাগৰখন বহুত পিছুৱাই গৈছে আপোনালোকৰ অলপমান সহায়ৰ হাতে শিৱসাগৰখনক এটা নতুন জীৱন দিয়াত সহায় কৰিব ধন্যবাদ জয় জুবিন দা